हेलो स्टूडेंट्स आशा करूँ तुम्हारे सकले भाले आसा। तो एक्सारसाइज 12.2 आम अलरेडी क्वेश्चन नम्बर 9 लगे आगर भिडिओ डिस्कस करूँ। तो 10 पर चुआ तो मैं भिडिओर लिंक डेस्क्रिप्शन दी दी तुम्हारे तारे पर चाई लब पार आगर भिडिओ कटा। तो क्वेश्चन नम्बर 10 तो आमक कैसे फाइंड दि डेरिवेटिव अफ cos x है ना। फाइंड दि डेरिवेटिव अफ cos x by first principal derivative. First principal derivative. First principal derivative और cos x আর derivative ওলা বলে। First principal derivative তো কি আছিল f dash x equal to আমার কি আছিল limit h tends to 0 f of x plus h minus f of x divided by h এটো আছিল আমার ফর্মুলা হয় না। তো আমি ফার্স্টত কি কৰিম আমার যে cos x আছে এই ফাংশনটো x এর টার্মসত আছে হয় না। তখন এটা f of x বলে ধরিলাম। লেট দি ফাংশন লেট f of x is equal to cos x and আমার কি লাগিব এতিয়া f of x plus h লাগিব। তো f of x plus h মানে কি হ'ব cos x plus h ঠিক আছে। এতিয়া আমি কি লিখিম ফ্রম ফার্স্ট প্রিন্সিপল ডেরিভেটিভ কি লিখিম আমি f dash x equal to কি হেতু লিখিম। তো লিখা ফ্রম first principal derivative f dash x equal to limit h tends to 0 f of x plus h minus f of x divided by h ঠিক আছে। তো এটা হল আমার ফার্স্ট প্রিন্সিপল ডেরিভেটিভ। তো ইয়াতে ভ্যালুবিলাক বহাই দিয়া f of x plus h মানে কি লিমিট h tends to 0 f of x plus h মানে cos x plus h minus cos x divided by h। তো ইয়াতে আমি কোনটো ফর্মুলা ইউজ কৰিব লাগিব cos c minus cos d হয়নে। আমি অলরেডি আগৰ কুৱেশ্যনত sin c plus sin d এইটো ফর্মুলা ইউজ কৰিছোঁ sin c minus sin d ফর্মুলা ইউজ কৰিছোঁ। তো এতিয়া cos c minus cos d ফর্মুলা এইটো কি আছিলে। তো cos c minus cos d টো এনেকুৱা আছিলে যোনে যোনে নাজানা ইয়াৰ পৰা চাই ল'বা অলৰেডি ট্ৰিগোনোমেট্ৰি তোমালোকে পাইছা। এইটো হ'ল 2 cos c plus d by 2 আৰু cos c minus d by 2 ঠিক আছে। প্লাছ থাকিলে এইটো c minus d থাকিলে ইয়াতে sin c minus d হ'ব ঠিক আছে। আৰু যদি মাইনাছ থাকে তেতিয়াহ'লে ইয়াতে এটা মাইনাছ হ'ব। ফৰ্মুলাটো ভুল হৈছে মোৰ। এইটো cos c plus d ফৰ্মুলা এইটো লিখা এইটো হ'ল cos c plus d cos c minus d by 2 এটা হল cos c plus d ফর্মুলা আর cos c minus d ফর্মুলাটো লিখা cos c minus cos d আমাক এইটো ফর্মুলা লাগিব এইটো না লাগে। তো -2 এইটো আহিব sin ঠিক আছে sin c plus d by 2 আৰু sin c minus d by 2 আর d minus c কৰিলে এইটো মাইনাস নিদিলে হ'ব ঠিক আছে। তো এইটো হল ফর্মুলা। তো আমাৰ ইয়াত ইউজ কোনটো হ'ব আমার ইয়াত ইউজ হ'ব সেকেন্ডটো cos c minus cos d এইটো ইউজ হ'ব ঠিক আছে। এইটো আমার ইউজ নহয় কারণ ইয়াতে প্লাস আছে আমি মাইনাস টকাটো ইউজ কৰিম। তো লিখা ইয়াতে হল এইটো c এইটো d ঠিক আছে। তো লিমিট h tends to 0 ইয়াতে এটা মাইনাস আহি যাব ফর্মুলাৰ তাৰপিছত 2 sin c plus d by 2 মানে x plus h plus x divided by 2 আৰু sin c minus d by 2 মানে x plus h minus x by 2 ঠিক আছে। আৰু এটা তলত তো ডিভাইড বাই h এটা আছে হয় না নয় h টো তো আছে তো h টো তো দিবই লাগিব। তো এতিয়া জাস্ট সিম্পলিফাই কৰা লিমিট h tends to 0 -2 sin x plus x মানে কি 2x plus h by 2 এইটো sin h by 2 হৈ যাব আৰু আমাৰ তলত কি আছে ডিভাইডেড বাই h আছে হয়নে। তো এতিয়া কি কৰিম আমি লিমিট স্পিল্ড কৰি দিম। স্পিল্ড কৰাৰ আগত আমাৰ ইয়াতে চোৱা
আমি কি কৰিব পাৰোঁ এই -2 এই 2 কি কৰিব পাৰোঁ তলত আনিব পাৰোঁ h/2 নিচিনা সেম কৰিব পাৰোঁ এই 2 ইয়াতে ডেনমিনেটৰত hৰ তলত আনিব পাৰি হয়নে নাই তাতে আনা নাইবা এইটো বেলেগকৈ লৈ গৈ ইয়াক 2 দি ডিভাইড কৰি আকৌ h দি ডিভাইড কৰি ইয়াক 2 দি ডিভাইড কৰি আকৌ 2 দি মাল্টিপ্লাই কৰিব পাৰা আগত যেনেকৈ কৰিছিলোঁ বা ইয়াৰ পৰা ডাইৰেক্টও লিখিব পাৰা লিমিট h টেন্ডছ টু 0 আমি কি কৰিম এই 2 ইয়াতে মাল্টিপ্লাই হৈছে তলত আনি আমি কি কৰিম ডিভাইড কৰি দিম তো ওপৰত আমাৰ কি আছে sin h/2 আৰু মাইনাছটো আগত বহাই দিয়া এইটো কি আছে sin 2x প্লাছ h/2 আৰু আমাৰ ইয়াত আছে ডিভাইড তো এতিয়া লিমিট স্পিল কৰি দিয়া তো এনেকৈ লিখা মাইনাছ লিমিট h টেন্ডছ টু 0 sin x প্লাছ h হয়নে 2x প্লাছ h/2 আকৌ লিমিট লিখা h টেন্ডছ টু 0 sin h/2 ডিভাইডেড বাই h/2 h/2 সাইনৰ তলত লিখা তো এইটো আইডেণ্টিটি অফ লিমিট তো এইটো মানে কি এইটো মানে 1 আৰু এইফালে আমাৰ কি থাকিল এইফালে আমি লিমিটৰ ভেলু যদি বহাই দিওঁ কিমান হ'ব sin 2x প্লাছ 0 ডিভাইডেড বাই 2 মানে -2 ঠিক আছে 2x/2 তাৰমানে ইয়াৰ পৰা 2 কেঞ্চেল হ'লে কি হ'ব -sin x মানে ডিফাৰেন্সিয়েশ্যন অফ cos x কি আৰু sin x আমি অলৰেডি ফৰ্মুলাত দি দিছোঁ তো এইটো বাই ফাৰ্ষ্ট প্ৰিন্সিপল ডেৰিভেটিভ আমি প্ৰুভ কৰিলোঁ তো আমি কি লিখিম therefore differentiation of cos x equal to -sin x ঠিক আছে তো তোমালোকে ভিডিঅ' পজ কৰি নোট কৰি ল'বা কুৱেশ্যনটো অলপ দীঘল বাকী ইমান টান নহয় ঠিক আছে এই ফৰ্মুলা জানিলে হ'ল থেংক ইউ